নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱবৰ্ষ মানেই মনৰ শান্তি, নতুন ভাগ্য আৰু নতুন ধনৰ সুযোগ। কিন্তু জানেনে, নৱবৰ্ষৰ প্ৰথম 7 দিনত কিছুমান সৰু ভুলেই আপোনালোকৰ গোটেই বছৰটোৰ কাৰণে ধনৰ পথ বন্ধ কৰি পেলাব পাৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম নৱবৰ্ষৰ প্ৰথম 7 দিনত এই 5টা ভুল কৰিলে ধন কেতিয়াও ঘৰত জমা নহ'ব, গোটেই বছৰটো দুখ দৰিদ্ৰতাৰ মাজেৰে কটাবলগীয়া হ'ব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ অন্তিম ভুলটো অতিশয় গুৰুত্বপূৰ্ণ। যদি এই ভুলটো কৰে তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে ঠাই নল'ব। ইয়াৰ উপৰিও কেতিয়াও আপোনালোকৰ ঘৰত শুভ শক্তিয়ে ঠাই নল'ব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো, নৱবৰ্ষৰ প্ৰথম এই 7 দিনত আপোনালোকে ঘৰটো সদায় পৰিষ্কাৰ কৰি ৰাখিব। লেতেৰা পুৰণা বস্তু কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। বিশেষকৈ ভঙা চিঙা বস্তু ঘৰৰ পৰা দূৰ কৰক। দেৱী লক্ষ্মী এনে ঘৰত কেতিয়াও প্ৰৱেশ নকৰিব যদি এইবোৰ বস্তু আপোনালোকৰ ঘৰত ৰাখে। বিশেষকৈ ভঙা ঝাৰু যদি আপোনালোকৰ ঘৰত আছে বা পুৰণা ঝাৰু যদি কামত নলগা ঘৰত আছে, তেনেহ'লে এই ঝাৰুডাল ঘৰৰ পৰা বাহিৰ কৰক। এই ঝাৰুডাল নি কোনো বোৱতী নদীত আপোনালোকে উটুৱাই দিব পাৰে, নাইবা কোনো বৰগছৰ তলত থৈ আহিব পাৰে। যদি আপোনালোকৰ ঘৰত বন্ধ হৈ থকা ঘড়ী আছে, তেনেহ'লে সেই ঘড়ীটো আপোনালোকে ঠিক কৰি সেই জেগাত আকৌ নতুনকৈ লগাওক, নাইবা সেই ঠাইত নতুন ঘড়ী এটা আনি আপোনালোকে লগাব পাৰে। 3 নম্বৰটো, ভঙা চিঙা আইনা যদি আপোনালোকৰ ঘৰত আছে বা আপোনালোকে যদি ভঙা আইনা দি ব্যৱহাৰ কৰি আছে, তেনেহ'লে সেই আইনা আজিৰ পৰাই আপোনালোকে ত্যাগ কৰক। নৱবৰ্ষৰ প্ৰথম সপ্তাহতেই যদি আপোনালোকে এই কামকেইটা কৰে, তেনেহ'লে আপোনালোকৰ ঘৰত মা লক্ষ্মী নিশ্চয় আহিব। যদি এই বস্তুকেইটা আপোনালোকৰ ঘৰত এতিয়াও আছে, তেনেহ'লে আজিয়েই সেই বস্তুবোৰ ঘৰৰ পৰা বাহিৰ কৰক। এই বস্তুবোৰ থাকিলে কেতিয়াও শুভ শক্তি ঘৰত স্থায়ীভাৱে নৰয়। মা লক্ষ্মী কেতিয়াও আপোনালোকৰ ঘৰত বাস নকৰিব আৰু ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। নৱবৰ্ষৰ আগতেই এই বস্তুবোৰ ঘৰৰ পৰা বাহিৰ কৰাটো উচিত, কিন্তু এতিয়াও যদি আছে তেনেহ'লে আজিয়েই আপোনালোকে বাহিৰ কৰক। 2 নম্বৰটো, সূৰ্যদেৱৰ পিছত শোৱা। শাস্ত্ৰৰ অনুসৰি সূৰ্য যেতিয়া উদয় হয় তাৰ পিছত আপোনালোকে শুৱে নেকি? এই ভুল তেনেহ'লে আজিৰ পৰাই আপোনালোকে ত্যাগ কৰাটো উচিত, আৰু এই কথাটো কেতিয়াও আপোনালোকে অৱহেলা নকৰিব। সদায় ৰাতি শুবলৈ চেষ্টা কৰিব। সূৰ্য উদয়ৰ পিছত কেতিয়াও শুবলৈ চেষ্টা নকৰিব। বিশেষ কোনো কাম নাথাকিলে আপোনালোকে শুই যোৱাটোৱেই মংগলময়, আৰু ঘৰখন সদায় শুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব। লগতে আপোনালোকে সদায় ৰাতিপুৱা উঠি গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব। ধনৰ প্ৰতি কেতিয়াও অশ্ৰদ্ধা নকৰিব। ধন কেনেকৈ সুৰক্ষিত কৰিব পাৰি, ধন কেনেকৈ ঘৰত জমা কৰিব পাৰি, সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব। যদি এইকেইটা কাম আপোনালোকে নকৰে, তেনেহ'লে আপোনালোকৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ সংকেত দিব। লগতে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সমস্যা আপোনালোকৰ জীৱনলৈ আহিয়েই থাকিব। সেই গতিকে নৱবৰ্ষৰ প্ৰথম 7 দিনত সূৰ্যোদয়ৰ আগতেই আপোনালোকে উঠিবলৈ চেষ্টা কৰিব। তাৰ পিছত আপোনালোকে গা ধুই সূৰ্য উদয়ৰ লগে লগে সূৰ্যৰ গুৰিত অকণমান পানী দিবলৈ চেষ্টা কৰিব বা পানী নিবেদন কৰিব, আৰু ভগৱানক অকণমান স্মৰণ কৰিব। এনেকৈ কৰিলে অতিশয় মংগল হ'ব। ইয়াৰ উপৰিও এই 7 দিনত আপোনালোকে সূৰ্যৰ উদয়ৰ পিছত উঠি এগিলাচ আপোনালোকে পানী খাব। এনে কৰিলে স্বাস্থ্যও আপোনালোকৰ অনুকূল হৈ থাকিব। নৱবৰ্ষৰ প্ৰথম 7 দিনত আপোনালোকে কেতিয়াও ধন ধাৰলৈ ল'ব নালাগে। যদি বিশেষ দৰকাৰ নহয় তেনেহ'লে ধাৰলৈ ধন নল'ব, আৰু কোনো লোকক আপোনালোকে ঋণ দিবও নালাগে। এই প্ৰথম 7 দিন আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগে। এনে কৰিলে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। ইয়াৰ উপৰিও আপোনালোকে যদি কাৰোবাক কিবা সহায় কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকে সহায় কৰিব পাৰিব, বা কাৰোবাক কিবা যদি উপহাৰ দিম বুলি ভাবিছে বা অৰ্থ দান কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰথম সপ্তাহত নিশ্চয় পাৰিব। কিন্তু ধাৰলৈ নিদিব বা আপোনালোকে ঋণ নিদিব। এনে কৰাটো বহু অশুভ বুলি মনা গৈছে। নিজৰ ধনৰ শক্তি আনক দিয়াটো বুজায় এনে কৰিলে। যদি এনে কৰে তেনেহ'লে গোটেই বছৰটো আপোনালোকে ধাৰত থাকিবলগীয়া হ'ব পাৰে, বা গোটেই বছৰটো আপোনালোকৰ হাতৰ পৰা ধন গৈ থাকিব। যিমান চেষ্টা কৰিলেও সেই ধন আপোনালোকে জমা কৰি ৰাখিব নোৱাৰিব, আৰু মা লক্ষ্মীও এনে মানুহৰ ঘৰত কেতিয়াও প্ৰৱেশ নকৰিব। আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয়, যিমানেই আপোনালোকে মা লক্ষ্মীৰ আগমনৰ কাৰণে যিমানেই
নকৰক কিয় কিন্তু কেতিয়াও আপোনালোকৰ ঘৰত মা লক্ষ্মী আহি প্ৰৱেশ নকৰিব। ইটোৰ পিছত সিটো সমস্যা আহিব, বেমাৰ আজাৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত নিগেটিভ শক্তিও বৃদ্ধি পাবলৈ ধৰিব। বিশ্বাস অনুসৰি দেৱী লক্ষ্মী সেই ঘৰত নাথাকে য'ত ধন ওলাই যায়। নৱবৰ্ষৰ প্ৰথম 7 দিনত কেতিয়াও হাই কাজিয়া কৰিব নালাগে, কাৰো লগত কথা বতৰা তৰ্ক কৰিব নালাগে। নিগেটিভ শক্তি আগমনৰ কাৰণে কেতিয়াও আমি চিন্তা কৰিব নালাগে। এই প্ৰথম 7 দিনত যদি এই 3টা কাম আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ঘৰলৈ ধন অহাৰ পথ বন্ধ হৈ পৰিব। ইয়াৰ উপৰিও আপোনালোকৰ গোটেই বছৰটো অশান্তিৰ মাজেদি পাৰ হ'ব, ধন ধাৰ লাগিব আৰু লগতে বহু বেছি পৰিমাণে আপোনালোকৰ জীৱনত ক্ষতিসাধন হ'বলৈ ধৰিব। সেই গতিকে কেতিয়াও হাই কাজিয়া নকৰিব, কাকো টানকৈ কথা নক'ব বা কাৰো লগত তৰ্ক নালাগিব। ইয়াৰ উপৰিও নিগেটিভ শক্তিৰ কথা আলোচনা কৰিব নালাগে। ইয়াৰ উপৰিও নিগেটিভ শক্তি আগমনৰ কাৰণে কেতিয়াও চিন্তা কৰিব নালাগে। এই 7 দিনত যদি এইকেইটা কাম কৰে তেনেহ'লে আপোনালোকৰ ঘৰত শান্তি নোহোৱা হ'ব, ভাগ্যই কেতিয়াও আপোনালোকক সহায় নকৰিব আৰু ঘৰৰ উন্নতি নাশ হ'বলৈ ধৰিব, ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিদিন শান্তি শব্দ মনলৈ আনিবলৈ চিন্তা কৰিব আৰু বিশেষকৈ মা লক্ষ্মীক অকণমান হ'লেও স্মৰণ কৰিব। পাৰিলে মা লক্ষ্মীৰ এটা দুটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব পাৰে। মই এটা মন্ত্ৰৰ কথা আপোনালোকক কৈ দিছোঁ, এই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰি থাকিব পাৰে। এই মন্ত্ৰটো হ'ল ওম শ্ৰী মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰিলে আপোনালোকৰ মংগল হ'ব। বিশেষকৈ যেতিয়া আপোনালোকে কিবা শুভ কাম কৰিব সেই সময়ত আপোনালোকে এই মন্ত্ৰটো উচ্চাৰণ কৰিব। আপোনালোকৰ ঘৰৰ পৰা কিবা কাৰণত অৰ্থ গ'লেও সেই অৰ্থ আপোনালোকৰ ঘৰলৈ নিশ্চয় ঘূৰি আহিব আৰু মা লক্ষ্মী আনন্দিত হৈ পৰিব। নৱবৰ্ষৰ আৰম্ভণিতেই আপোনালোকে গৰুক কিবা খাবলৈ নিশ্চয় দিব। ঘৰত যদি আপোনালোকৰ ৰুটি বনায় বা কিবা খোৱা বস্তু বনায় সেই বস্তু প্ৰথম নি গৰুক খাবলৈ দিয়াটো অতিশয় উত্তম বুলি মনা গৈছে। গৰুক কামধেনুৰ স্বৰূপ বুলি মনা যায়। যদি গৰুক আপোনালোকে আহাৰ খুৱায় তেনেহ'লে আপোনালোকৰ পুণ্য হ'ব, সকলো ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ইয়াৰ বাহিৰেও দুখীয়া মানুহক নিজৰ সাধ্য অনুসৰি দান দক্ষিণা কৰিব। যদি আহাৰ খুৱাব পাৰে এই 7 দিনৰ ভিতৰত তেনেহ'লে আৰু অধিক শুভ বুলি মনা গৈছে। দুখীয়া মানুহক আপোনালোকে এই 7 দিনৰ ভিতৰত যদি কিবা খোৱা বোৱা কৰে বা দান দক্ষিণা কৰে তেনেহ'লে আপোনালোকৰ পুণ্য বৃদ্ধি পাবলৈ ধৰিব। বিশেষকৈ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। এই 7 দিনৰ ভিতৰত যদি মন্দিৰলৈ এদিন হ'লেও যাব পাৰে বা মন্দিৰত গৈ আপোনালোকে কিবা এটা বস্তু দান কৰিব বা উপহাৰ হিচাপে দিব বিচাৰে তেনেহ'লে মংগল হ'ব। এইবোৰ দান নকৰিলে ঘৰত কেতিয়াও ধন টিকি নাথাকিব। যদি এই 3টা কাম আপোনালোকে এই 7 দিনৰ ভিতৰত কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব, সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বিশেষকৈ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। সেই গতিকে বছৰৰ প্ৰথম 7 দিন অলপ সাৱধানেৰে আপোনালোকে দান দক্ষিণা কৰিবলৈ চিন্তা কৰিব। অকণমান নিজৰ সাধ্য অনুসৰি দান দক্ষিণা যদি কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হোৱা দেখিবলৈ পোৱা যায়। এই 5টা ভুল যদি আপোনালোকে এৰি চলে ধনৰ আগমন হ'ব, আপোনালোকৰ ঘৰলৈ নতুন আয়ৰ পথ মুকলি হ'ব। মা লক্ষ্মীৰ পৰম কৃপা লাভৰ ফলত আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হয় তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটোলৈ আজি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। তেতিয়া দৈনিক আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।